এতিয়া ৰাইজ আপোনালোকক মই কেইটামান কথা কম যাতে ভাত খাই নাহিলেও ভোকটো পলাই যায় ঠিক আছে ভোক পলোৱা কেইটামান কথা কম আপোনালোকক কেইটামান ভিটামিন পোৱা কথা কম ঠিক আছে হবে হবতো আজি আপোনালোকে চিন্তা কৰক যে 2021 চনৰ 10 মেত আমাৰ সৰকাৰ হল যেতিয়া সৰকাৰ হোৱাৰ আগত মই লামডিং হুজাই এই গুটে অঞ্চল বিলাকত আহিছিলো তেতিয়া মই মিটিং বিলাকত কৈছিলো যে আমাৰ সৰকাৰ হলে আমি 1 লাখ চাকৰি দিম তেতিয়া মানুহে মোক কি কৈছিল এবিলাক ভেলকিবাজি 1 লাখ চাকৰি কি ৰকম হ'ব এটো সম্ভৱ নাই আৰু কংগ্ৰেছে কোৱা বাদ দিয়ক আমাৰ পাৰ্টিৰ মানুহেও মোক কৈ আছিল যে আপুনি এটো কি ইলেকশন কৈ দিলে আৰু তো বিজেপি অসমত ইলেকশন খেলিব নোৱাৰিব ইমান মিছা প্ৰতিশ্ৰুতি দি দিলে কিন্তু আজি আপোনালোকক চাওক ৰাইজৰ আশীৰ্বাদ আছে আজিলৈকে আমি ৯৭,০০০ চাকৰি আমি দি দিলো এতিয়া চাকৰি নামত কোনবা দালাল আছে দালাল বিলাক গাতত সোমাই গল কোনো দালালি নাই এটা দালাল পালে থাপ্পৰ কোনো অসমত দালাল নচলিব চাকৰি নামত কোনো দালাল বন্ধ এতিয়া চাওক 1 লাখ চাকৰি 2-3 দিনত হৈ যাব কিন্তু আমাৰটো বহুত লৰা এতিয়াও বেকাৰ হৈ থাকি যাব হয় নে নহয় সেই কাৰণে 1 লাখ চাকৰি শেষ হৈ যোৱাৰ লগে লগে আমি আৰু ৩৫,০০০ চাকৰি আমি খুলি দিম পুলিচৰ দৌৰা কেতিয়া হ'ব জুলাই মাহ 3rd গ্ৰেড 4th গ্ৰেডৰ ইন্টাৰভিউ কেতিয়া হ'ব জুলাই মাহ শিক্ষকৰ এপইন্টমেন্ট কেতিয়া হ'ব জুলাই মাহ এতিয়া আপোনালোকে কক কৈছিলো 1 লাখ 1,৩৫,০০০ হ'ব এই বছৰ 25ত আৰু হ'ব মেট্ৰিক ফাৰ্স্ট ডিভিজন পাস কৰাৰ কথা আছিল ডিস্টিংশন লেটাৰ লৈ আমি পাস কৰি আছো হয় নে নহয় এতিয়া আপোনালোকে চাওক ইলেকশনৰ আগত যেতিয়া মই মানুহক আহিছিলো মই খুদিছিলো কাৰ কাৰ ৰেশন কাৰ্ড আছে হাত ডাঙকচোন তেতিয়া আধা মানুহ হাত ডাঙে আধা মানুহ হাত নাডাঙে এতিয়া মই খুদিম কাৰ কাৰ ৰেশন কাৰ্ড আছে হাত ডাঙক কাৰ কাৰ ৰেশন কাৰ্ড আছে হাত ডাঙক এতিয়া চাওক সবে হাত ডাঙি দিলে যোৱাবাৰ কৈছিলো ৰেশন কাৰ্ড নাথাকা মানুহক ৰেশন কাৰ্ড দিম সবে ৰেশন কাৰ্ড পালে যেতিয়া আমি অৰুণোদয় আৰম্ভ কৰিছিলো তেতিয়া মানুহে কৈছিলে যে এইবিলাক ভেলকিবাজি ইলেকশনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব 830 টকাৰ অৰুণোদয় 1250 টকা হল 17 লাখ অৰুণোদয় আছিলে এতিয়া 28 লাখ হল এই বছৰ অৰুণোদয় আৰু 3-4 লাখ মহিলাক আমি দিবৰ বাবে সিদ্ধান্ত লৈছো এতিয়া মই এইবাৰ কৈছো যোৱাবাৰ ৰেশন কাৰ্ডত হাত উঠাইছিলো এইবাৰ অৰুণোদয়ত হাত উঠাম তাৰো কাৰণ আছে মই পিছত কম কোনে কোনে অৰুণোদয় পাই আছে হাত উঠাওক কাৰ কাৰ অৰুণোদয় আছে হাত উঠাওক এতিয়া আপোনালোকে চাওক ৰেশন কাৰ্ডত হাত উঠোৱা মানুহ বেছি কিন্তু অৰুণোদয়ত হাত উঠোৱা মানুহ ৰেশন কাৰ্ডকৈ কম এতিয়া আমি যদি যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে তাৰ ঘৰতে একটা অৰুণোদয় জাপি দিও তেতিয়া সব খুশি হ'ব কি নাই খুশি হবে কি নাই তো এতিয়া এইবাৰ মোৰ কাম হৈছে যে যাৰ ঘৰত ৰেশন কাৰ্ড তাৰ ঘৰতে অৰুণোদয় ৰেশন কাৰ্ড থাকিলে অৰুণোদয় পালো ৰেশন কাৰ্ড থাকিলে উজ্জ্বলা গেছ পালো 300 টকা সিলিন্ডাৰৰ দাম কম 510 টকাত উজ্জ্বলা মানুহে সিলিন্ডাৰ পায় প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ কাৰ্ড পাম ৰেশন কাৰ্ড থাকিলে
5 লাখ টকালৈকে মেডিকেল ট্ৰিটমেণ্টত আমি পইচা দিব নালাগে। এতিয়া মই আৰু এটা কথা ভাবি আছো যে ৰেচন কাৰ্ড যাৰ ঘৰত আছে সেই পৰিয়ালৰ এজন মুৰব্বী মানুহ থাকে। এই মুৰব্বী মানুহজনৰ যদি কিবা কাৰণত ভগৱানে নকৰক এক্সিডেণ্ট হ'ল, মৃত্যু হ'ল, ঘৰখনটো একেবাৰে ভাঙি যায়। এইবাৰ আমি কৰিব খুজিছো কি যে ৰেচন কাৰ্ডৰ মুৰব্বী মানুহজনক আমি একটা ইন্স্যুৰেন্স কৰাই দিম। এই ইন্স্যুৰেন্সটোত পাব্লিকে টকা দিব নালাগে, টকা গভৰ্ণমেণ্টে দিব, প্ৰিমিয়াম গভৰ্ণমেণ্টে দিব। কিন্তু মৃত্যু হলে, এক্সিডেণ্ট হলে টকাটো পাব্লিকে পাব। তাৰমানে এটা ৰেচন কাৰ্ডৰ কিমান বাচ্চা হ'ল? এটা ৰেচন কাৰ্ডৰ নাম্বাৰ 1 বাচ্চা অৰুণোদয়, নাম্বাৰ 2 বাচ্চা আয়ুষ্মান ভাৰত, নাম্বাৰ 3 বাচ্চা উজ্জ্বলা গেছ, নাম্বাৰ 4 বাচ্চা কোনটো হ'ল? ইন্স্যুৰেন্স। একটা ৰেচন কাৰ্ডৰ 4টা বাচ্চা, কিন্তু আমাৰ বাচ্চা দুটাই হ'ব লাগে দেই, আমাৰ মানুহৰ বাচ্চা দুটা থাকিব লাগে, ঠিক আছে? মানুহৰ বেটা বেটি আকৌ আপোনালোকে বঢ়াই নিদিব যে একটা ৰেচন কাৰ্ডৰ 4টা বাচ্চা হয় গতিকে আমাৰো 4টা বাচ্চা হ'ব লাগে। সেইটো নকৰিব, দুইটাই হ'ব নহয় না? 2টা না 4টা বাচ্চা? 2টা, ঠিক আছে। 2টাতকৈ বেছি ওপৰত যাব নালাগে। যোনে আগত গ'ল আৰু আল্লাহ দিছে বুলি এতিয়া আৰু ক'ব নালাগে আৰু, ঠিক আছে? না আমি আল্লাহক দেখিছো না আমি আল্লাহ শুনিছো। কোরআন শরীফত কতো লিখা নাই যে 2টাৰ ওপৰত বাচ্চা হ'ব লাগে। যিমান বাচ্চা হজরত মোহাম্মদে, আজি মই ঈদৰ দিনা আমাৰ ৰমজান মাহৰ দিনা কৈছো, হজরত মোহাম্মদ সাহাবে বিশ্ব নবী, তেওঁ কোরআন শরীফত কৈ গৈছে যে মুছলমান মানুহৰ সবচে ডাঙৰ কাম হৈছে লৰা ছোৱালীক শিক্ষা দিয়া। আমি ইমান বাচ্চা জন্ম দিব লাগিব যিমান বাচ্চাক আমি পঢ়াব পাৰো। যদি আমাৰ লৰা ছোৱালীক আমি ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব নোৱাৰো, বাচ্চা জন্ম দি কি লাভ হ'ব? সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছো যে ঘৰত বাচ্চা 2টা হ'ব আৰু ৰেচন কাৰ্ডৰ বাচ্চা 4টা হ'ব, ঠিক আছে? এতিয়া অৰুণোদয় হৈ গ'ল, ৰেচন কাৰ্ড হৈ গ'ল, ইন্স্যুৰেন্স হৈ গ'ল, প্ৰিমিয়াম গভৰ্ণমেণ্টে দিব, চাকৰি হৈ গ'ল, চলি থাকিব, মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই হৈ আছে, নোহোৱাখিনিৰো এই বছৰ হৈ যাব। এতিয়া আৰু এটা আমি গভৰ্ণমেণ্টে স্কিম লৈছো, সেইটো হ'ল আমাৰ মা আৰু বাইদেউসকলক আমি লাখপতি বনাব লাগিব। বনিব ইচ্ছা নাই লাখপতি? কাৰ কাৰ ইচ্ছা নাই হাত ডাঙক? কাৰ কাৰ লাখপতি বনিব ইচ্ছা আছে তেওঁলোকে হাত ডাঙক এইবাৰ? তেনে লাখপতি বনাব কওঁতে কিয় মনে মনে আছিল, নবনাও বুলি ভাবি আছে নেকি? লাখপতি বনিব ইচ্ছা আছে নে নাই? অলপ সাউণ্ডটা কম হৈছে নেকি? লাখপতি বনিব ইচ্ছা আছে নে নাই? আচ্ছা, এতিয়া কেনেকে লাখপতি বনিম এইটো মই কৈ আছো। এতিয়া ফৰ্ম বিলাক ফিল আপ কৰি আমি দিলো নে নাই? কোনে কোনে দিলে ফৰ্ম ফিল আপ কৰি হাত ডাঙক? আরে বাইদেউ সব দি দিলে? বাপৰে, এই বাইদেউ কেইজনী ভাল কিন্তু কামাখ্যা, একদম এডভান্স হৈ আছে, হয়নে? এতিয়া ফৰ্ম যে ফিল আপ কৰি দিলে, আপোনালোকক এদিন ৰাতিপুৱা আমি ফৰ্মখিনি পৰীক্ষা কৰি লওঁ। পৰীক্ষা কৰাৰ পিছত একদিন ৰাতিপুৱা আপোনালোকৰ মোবাইলত মেছেজ আহিব টুং টুং, আৰু সেই দিনাখনে আপোনালোকৰ বেংক একাউণ্টত টপং কৰি 10,000 টকা সোমাই যাব, ঠিক আছে? এই যে 10,000 টকা সোমাব, এই 10,000 টকা আমি কাক দিম? গিৰিয়েকবিলাকক দি দিম নেকি? কাক দিম? কোনে কোনে গিৰিয়েকক দিব? হাত ডাঙক। কোনে কোনে গিৰিয়েকক নিদিয়ে? হাত ডাঙক। আচ্ছা, এতিয়া যদি গিৰিয়েকবিলাকে কয় যে বিজেপিক ভোট নিদিবি তেতিয়া কি হ'ব?
দিম না নাই বিজেপিক ভোট আচ্ছা গিৰিয়েকবিলাককো মই কৈ দিম যে টিভিতে কৈ দিম যে ইমান চিন্তা কৰিব নালাগে 10,000 টকা গভৰ্ণমেণ্টে দিছে আপোনালোকে পইচাটো নলব পাৰিলে আৰু 2,000 টকা ওয়াইফক দি দিয়ক ঠিক আছে এই 12,000 টকা লৈ আমি যিকোনো একটা ব্যৱসায় কৰিব লাগিব কাপোৰ হওক হাল হওক মুৰ্গী হওক হাঁহ হওক গৰুৰ গাখীৰ হওক ভাল একটা যিকোনো ব্যৱসায় কৰিলে আমি আপোনালোকৰ ঘৰত চাব আহিম যে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছে নে নাই আৰু যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছে তেওঁলোকক আমি আকৌ 25,000 টকা দিম অলপ জোৰে হাত বজাওক নহলে মোৰে দিব ভাল নালাগিব এতিয়া 10 আৰু 25 হল পিছৰ 25,000 টকাটোৰ 12,000 ঘূৰাই দিব লাগিব আৰু 12,000 ঘূৰাই দিব নালাগে অৰ্থাৎ গভৰ্ণমেণ্টৰ পৰা আপোনালোকে 10 আৰু 12 পালে 22,000 বেংকৰ পৰা আপোনালোকক লৈ দিম 12,000 এইখিনি দি কাম কৰিলে আমি 2 বছৰৰ ভিতৰত 3 বছৰৰ ভিতৰত লাখপতি বনিব পাৰিম আৰু যিসকলে বনিব নোৱাৰিব তেওঁলোকৰ বেংক একাউণ্টত পিছত মই আৰু 10-20,000 টকা দি দিম মুঠতে সবক লাখপতি বনাই হে এৰিম বনিব লাগিব লাখপতি ঠিক আছে আমাৰ অসমৰ মহিলাই এইবাৰ লাখপতি বনাই দেখাব লাগিব প্ৰাইম মিনিষ্টাৰে কৈ আছে মেৰে লাখপতি দিদিও আৰু মই কৈ আছো আমাৰ লাখপতি বাইদেউ ঠিক আছে হিন্দীত দিদি হৈ গল অসমীয়াত বাইদেউ হৈ গল এতিয়া আপোনালোকক মই আৰু এটা কথা ক'ব খুজিছো আমাৰ এতিয়া মেট্ৰিক পৰীক্ষা হৈ গল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ পিছত আমাৰ ৰিজাল্ট দিব ছোৱালী বিলাকে মেট্ৰিকত বহুত পাস কৰে কিন্তু কলেজত ছোৱালী বিলাক না যায় যে দেউতাক মাকে ভাবে যে ইমান খৰচা ছোৱালীৰ ওপৰত উঠাই কি লাভ হ'ব আমি তাক বিয়া দি দিও আগতে তো বাচ্চাতে বিয়া দি দিছিল এতিয়া অলপ গভৰ্ণমেণ্টৰ ভয়ত অলপ ৰখিছে হয়নে অলপ ৰখিছে না না এটা বাচ্চা বিয়া দিয়াটো আচ্ছা এতিয়া আজিকালি ছোৱালীয়ে ঘৰ